बुधवार को ANB इंस्टीट्यूट ऑफ पैरामेडिकल साइंस एंड टेक्नोलॉजी का उद्घाटन किया गया। संस्थान का आधिकारिक उद्घाटन नौगांव के सांसद प्रद्युत बड़ोलोई ने किया। संस्थान शिक्षित बेरोजगारों को प्रयोगशाला, तकनीशियन, फिजियोथेरेपी आदि में शैक्षणिक योग्यता प्राप्त कर रोजगार के अवसर प्रदान करेगा। संसद ने उम्मीद जताई कि संस्थान शिक्षित युवाओं को आत्मनिर्भर बनाने में मदद करेगा। চাওক, নিবনুৱা সমস্যাটো একেবাৰে এটা দৈত্য ৰূপ ধাৰণ কৰিছে। নগাঁৱত আমাৰ মধ্য অসমত বহুতো আমি উঠি অহা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বাহিৰলৈ চাকৰি বিচাৰি যায়, কিন্তু আমাৰ কিছুমান এনেকুৱা ধৰণৰ বিষয় আছে যিবিলাকৰ চাহিদা আছে। পেৰামেডিকেলছৰ যিবিলাক ষ্টাফ, ফিজিঅ'থেৰাপিষ্টেই হওক বা লেবৰেটৰী টেকনিচিয়ানেই হওক, এইবিলাকৰ এটা চাহিদা আছে। যদি এই যিবিলাকে সেইবিলাকৰ শিক্ষাগত অৰ্হতা সেইবিলাক বিষয়ত আহৰণ কৰিব বিচাৰে আৰু যদি এনেকুৱা ধৰণৰ অৰ্হতা যিবিলাকে দিয়াত সহায় কৰে সেইবিলাক অনুষ্ঠান যদি ভালকৈ প্ৰফেশ্যনেল হয় আৰু তেওঁলোক যদি স্বীকৃত হয়, তেতিয়াহ'লে আমাৰ বিশেষকৈ মধ্য অসমৰ ল'ৰা ছোৱালীয়ে উপকৃত হ'ব আৰু তেতিয়া তেওঁলোকৰ অৰ্হতা বৃদ্ধি পালে তেওঁলোকে বিভিন্ন ধৰণৰ বিশেষকৈ স্বাস্থ্যসেৱা খণ্ডত তেওঁলোকে বিভিন্ন ধৰণৰ চাকৰি ওলাব। আৰু সেইকাৰণে নগাঁৱৰ মাজমজিয়াত এই অনুষ্ঠানটো গঢ় লৈ উঠাত মই অত্যন্ত সুখী আৰু আজি মই নিজেই ইয়াত উপস্থিত থাকি এইটোৰ আৰম্ভণি কৰিবলৈ পাই পেলাই মই বৰ আনন্দিত। আৰু মই এওঁলোকক কৈছোঁ যাতে ইয়াত প্ৰফেশ্যনেল ৱেত যাতে কোনো ধৰণৰ কাৰো যাতে আপত্তি নাথাকে, সেইবিলাক সকলো সামৰি পেলাই যাতে ইয়াত তেওঁলোকে আমাৰ উঠি অহা প্ৰজন্মৰ আমাৰ ল'ৰা ছোৱালীবিলাকক যাতে এনেকুৱা ধৰণৰ অৰ্হতা প্ৰাপ্তিত সহায় কৰে, তাৰ বাবে কাম কৰি যাবৰ বাবে মই অনুৰোধ জনাইছোঁ। আজি আমি মৌফুলি মেডিকেল কলেজ পাৰ হৈ তাতে ANB ইনষ্টিটিউট অফ পেৰামেডিকেল সায়েন্স এণ্ড টেকনলজি বুলি এটা ইনষ্টিটিউট মুকলি কৰিছোঁ। তো ইয়াতে আমি মানে কিছুমান এনেকুৱা আমাৰ কোৰ্চ আছে যোনবিলাক আমি যাতে তেওঁলোকে শিক্ষাগত অৰ্হতাটোৰ লগত যাতে সাঙুৰ খায় তেওঁলোকৰ ইনকাম চ'ৰ্চটো বনাব পাৰে। যেনেকৈ আজি ছাৰে আমাৰ কৈ গ'ল যে কিছুমান ডিমাণ্ড আছে পেৰামেডিকেল কোৰ্চৰ, সেই কোৰ্চবিলাকৰ ওপৰত আমি বিশেষকৈ আমি কৰিম। যেনেকৈ DMLT হৈ গ'ল, ৰেডিঅ'লজি টেকনিচিয়ান হৈ গ'ল, এক্সৰে টেকনিচিয়ান হৈ গ'ল। আমি সেই কোৰ্চবিলাকৰ ওপৰত বেছি গুৰুত্ব দিছোঁ যাতে শিক্ষিত ল'ৰা ছোৱালীসকলে তেওঁলোকৰ শিক্ষাটো আৰু শিক্ষাটোক যাতে ইনকাম চ'ৰ্চ হিচাপে যাতে গঢ় দিব পাৰে, তেওঁলোকে যাতে শিক্ষিত নিবনুৱা নহয়, সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিছোঁ। গতিকে তেনেকুৱা আমি প্ৰেক্টিকেল যোনখিনি নলেজ আমি ইয়াত দিয়াৰ ব্যৱস্থা কৰি যাতে তেওঁলোক এটা ইনকাম চ'ৰ্চ হিচাপে যাতে তেওঁলোকে নিজৰ জীৱনটো গঢ় দিব পাৰে, হয়, সেইটোৰ ওপৰতো আমি মানে কাম কৰিছোঁ। যাতে কাৰণ আমি এই ইনষ্টিটিউটটো এটা NGO আণ্ডাৰতে চলি আছে, হাৰ্ট আছা ছ'চিয়েল ফাউণ্ডেশ্যন বুলি এটা NGO। বৰ্তমান আমাৰ NGO 3 বছৰ হৈছে, বিভিন্ন ছেক্টৰত আমি কাম কৰি আছোঁ। প্লাণ্টেশ্যন হওক, এগ্ৰিকালচাৰ হওক বা বিভিন্ন দুখীয়া মানুহৰ কাৰণে যিখিনি কৰিব পৰা যায় আমি আগৰ পৰা কৰি আহিছোঁ। গতিকে ইয়াতে মানে আমি কিছুমান সুবিধা দিছোঁ, যেনেকৈ BPL কাৰ্ড হোল্ডাৰ আছে তেওঁলোকক আমি কিছুমান মানে বেনিফিট দিম, যেনেকৈ ৰেজিষ্ট্ৰেশ্যন ফ্ৰী কৰি দি মান্থলি ফিজটো যোনটো আছে আমি সেইটো কমাবলৈ চেষ্টা কৰিম। আৰু আমি ইয়াত মানে এটা বস্তু আমি ডিমাণ্ড কৰিছোঁ যাতে তেওঁলোকে ইয়াৰ পৰা ওলাই যোনটো জব আছে তেওঁলোকে জবৰ কাৰণে যাতে ষ্ট্ৰাগল কৰিব নালাগে। গতিকে আমাৰ তেনেকুৱা বিভিন্ন নাৰ্ছিং হোমৰ লগত টাইপ আছে, লেবৰেটৰীৰ লগত টাইপ আছে, যাতে আমি তেওঁলোকক মানে কোৰ্চটো ক্লিয়াৰ হোৱাত যাতে ইণ্টাৰ্ণশ্বিপতে আমি তেওঁলোকক মানে জবটো দিব পাৰোঁ, সেইটো আমি কৈ